নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল ভিডিঅ' লৈ তো আজি আমি টপিক লৈ আহিছো এক্সপানশন ইন ইন্টাৰনেশনাল সিস্টেম অফ নিউমাৰেশন যোনটো বহুত দৰকাৰী হয় ক্লাস 6 ম্যাথ চ্যাপ্টাৰ 1 দ্যাট ইজ স্ট্ৰাকচাৰ অফ নাম্বাৰ চ্যাপ্টাৰ 2 ফালৰ পৰা যোৱা ভিডিঅ'ত আমি সাগে এক্সপানশন ইন ইন্ডিয়ান সিস্টেম অফ নিউমাৰেশন শিকিছিলো আজি আমি আকৌ এক্সপানশন শিকিম কিন্তু ইটো হ'ব আমাৰ ইন্টাৰনেশনাল সিস্টেম অফ নিউমাৰেশনৰে মতে ঠিক আছে তো এক্সপানশন স্টার্ট করার আগতে যদি আপনালগে ইন্টারন্যাশনাল সিস্টেম অফ নিউমারেশনৰ ভিডিওটো সোৱা নাই তো হিটু গৈ কিনে চাই লওক ডেসক্ৰিপশনত লিংক থাকিব নাইবা মই আই বটনতো লিংকটো দি দিম কাৰণ এক্সপানশনত যিখিনি দৰকাৰী টপিক যেনে প্লেস ভ্যালু চাৰ্ট প্লেস ভ্যালু জানিব লাগিব যে প্ৰত্যেকটা নাম্বাৰৰে কি থাকে নিজৰ ডিজিটছৰ এটা প্লেসৰ কি থাকে ভ্যালু থাকে তো সেইখিনি আপোনালগে জানিব লাগিব তাৰ পিছতে আপোনালগে ধুনিয়াকে এক্সপান্ড কৰিব পাৰিব ঠিক আছে মই লিংকটো দি দিম আপোনালোকে গৈ কিনে চাই লব নাইবা যদি আপোনালোকৰ ডাউট আছে স্টিল মই এখন কি কৰিছো প্লেস ভ্যালু চাৰ্ট ইয়াতে সজাই লৈছো স্ক্ৰিনলৈ চাব আপোনালোকে মই এখন প্লেস ভ্যালু চাৰ্ট ইয়াতে সজাই লৈছো ধুনিয়াকে কথাটো হৈছে কি যে যিকোনো আমাৰ নাম্বাৰ বিলাক যেনে ইটো এটা নাম্বাৰ এই নাম্বাৰটো কিহেৰ দ্বাৰা গঠিত এই নাম্বাৰটো সৰু ডিজিটছৰ দ্বাৰা গঠিত যেনে এটা 0 এটা ডিজিটছ দ্যাট ইজ 0 এটা সংখ্যা 3 এটা সংখ্যা 7 এটা সংখ্যা তো গোটেইবিলাক নাম্বাৰে কি হয় সৰু সংখ্যাৰ দ্বাৰা গঠিত হয় ঠিক আছে অখন এই সংখ্যাবিলাকৰ কি থাকে নিজৰ ঠাইৰ এটা ভ্যালু থাকে 0 এটা ভ্যালু আছে 3 এটা 7 এটা ভ্যালু আছে তো সেই ভ্যালুটো আমি জানিব লাগিব তো ইয়াতে সেইভাবে মই প্লেস ভ্যালু চাৰ্টখন বহাই লৈছো আৰু তাৰ পৰা আমি ধুনিয়াকে এক্সপান্ড কৰিম তো ইয়াতে চাওক মই প্লেস ভ্যালু চাৰ্টখন বহাই লৈছো আৰু সে ফাৰ্স্ট নাম্বাৰটো আমি সলভ কৰো 1 নাম্বাৰটো তো নাম্বাৰটো হিচাপে মই ডিজিটছ বিলাক প্লেস ভ্যালু চাৰ্টত বহাই লৈছো তুমি ৰাইট সাইডে ড্ৰ কৰিছো that is ones positionত আছে আমাৰ ইয়াতে চাওক লাষ্ট টু ডেট 0 আছে আমাৰ ones positionত তাৰ পিছত আছে আমাৰ 3 আছে আমাৰ tens positionত তাৰ পিছত আছে আমাৰ 7 আছে আমাৰ 100 positionত কমা ব্যৱহাৰ কৰিম তাৰ পিছত আছে আমাৰ 0 that is 1000 positionত তাৰ পিছত আছে আমাৰ 5 that is 10000 positionত তাৰ পিছত আছে আমাৰ 2 that is 100000 positionত চাওক এটো নতুন পালে আপোনালোকে আগতে আমি পাইছিলো লাখ ইন্ডিয়ান সিস্টেমৰ মতে এতিয়া ইন্টাৰনেশনাল সিস্টেমৰ মতে আমি লাখ নাপাও আমি পাম 100 হে পাম ঠিক আছে আৰু বাকি বিলাক যেনে লাখ 10 লাখ ক্ৰোৰ আমি নাপাম ইয়াতে আপোনালোকে চাব আমি পাম মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন বিলিয়ন 10 বিলিয়ন 100 বিলিয়ন ইবিলাক টার্ম হে আমি পাম ইন্টাৰনেশনাল সিস্টেম অফ নিউমাৰেশন বিলাক ডিসকাস কৰিছো এবাৰ গৈ কিনে চাই লব ঠিক আছে তো আহক আমি এটো এক্সপান্ড কৰো যোনটো হ'ব কি মতে আমাৰ ইন্টাৰনেশনাল সিস্টেম মতে হে এক্সপানশন হ'ব তো সব প্ৰথমটো আমি 2 টু এক্সপান্ড কৰিম 2 কাৰ ঘৰত আছে 2 আছে কাৰ ঘৰত 2 আছে আমাৰ 100000 ৰ ঘৰত ইয়াতে আছে হয় না 2 ইনটু তেনে হলে মই লিখিম 100000 হয় না 2 ইনটু 100000 লিখিম অখন যদি আপোনালোকৰ ডাউট আছে যে 100000 ত কেইটা জিৰো আছে কেনেকৈ মনত ৰাখিম তো এটা ট্ৰিক্স আছে মই আপোনালোকক দেখুৱাই দিছো 2 টু এক্সপান্ড কৰিব নহয় ইউ হ্যাভ টু এক্সপান্ড দিস 2 তো 2 বাদ দি কেনে কেইটা ডিজিটছ আছে আপোনালোকে কাউন্ট কৰক এটা দুটা তিনিটা চাৰিটা পাঁচটা ডিজিটছ আছে হয় না তাৰ পিছত 1 বহাই দিও আৰু পাঁচটা জিৰো লগাই দিও চাওক ইয়াতেও পাঁচটা আছে তো এই ধৰণে আপোনালোকে যদি পাহৰি যায় এইটো ট্ৰিক্স ব্যৱহাৰ কৰিব পাৰে ঠিক আছে আহক তেনে হলে নেক্সট টু চাও তাৰ পিছত কোন আছে এটো ৰাখ কৰি দিছো এক সেকেন্ড মই তাৰ পিছত কোন আছে তাৰ পিছত আছে আমাৰ 5 তাৰ পিছত আছে আমাৰ 5 টু কাৰ ঘৰত পৰিছে এতিয়া 5 টু পৰিছে আমাৰ 10000 ৰ ঘৰত তো 5 মাল্টিপ্লাই 10000 বুজি পাইছে ইয়াতে আৰু এটা বস্তু মন কৰিব লগা আছে চাওক ইয়াতে আছিল 0 কেইটা 0 আছিল 5টা ইয়াতে কেইটা হৈ গল 0 হৈ গল 4টা মানে যিমান স্টেপ বাঢ়ি যাই থাকিব 0 বিলাক কমি যাব এটো এটা ট্ৰিক্স হয় যোনটো আপোনালোকে ইউজ কৰিব পাৰে ঠিক আছে যিমান স্টেপস বাঢ়ি যাব হিমান 0 বিলাক কমি যাব ओके प्लस नेक्स्ट কোন হ'ব प्लस नेक्स्ट 0 सॉरी पेन टू মই চেঞ্জ কৰি লৈছো এক সেকেন্ড ৰব ओके प्लस 0 কাৰ ঘৰ পৰিছে 0 পৰিছে আমাৰ 1000 ৰ ঘৰত that is 0 multiply 1000 प्लस 7 কাৰ ঘৰত পৰিছে 7 পৰিছে আমাৰ 100 ৰ ঘৰত that is 7 multiply কিমান হ'ব 100 হ'ব प्लस 3 কাৰ ঘৰত পৰিছে 3 পৰিছে আমাৰ 10 ৰ ঘৰত that will be 3 multiply 10 प्लस a02 কাৰ ঘৰত পৰিছে প্লাস a02 পৰিছে আমাৰ 1 ৰ ঘৰত তো 0 মাল্টিপ্লাই উইথ 1 তো এই ধৰণে আমি ধুনিয়াকে এক্সপান্ড কৰিম এটো স্ক্ৰিনশ্বট লৈ লওক নাইবা লিখি লওক ওকে আহক তেনে হলে নেক্সট কোৱেশ্চন টু চাও এবাৰ
এইবাৰ হওক চাও আমি 2 নম্বৰ কোৱেশ্চনটো কি হৈছে 2 নম্বৰ যোনটো কোৱেশ্চন দিছে যোনটো নাম্বাৰ দিছে হেতু মই আকৌ ইয়াৰে প্লেস ভ্যালু চাৰ্টত বহাই লৈছো ঠিক আছে তো হওক ফাৰ্স্ট 1 আছে আমাৰ 1ৰ পজিশনত 5 আছে আমাৰ 10ৰ ঘৰত 9 আছে আমাৰ 100ৰ ঘৰত তাৰ পিছত বহি যাব কমা তাৰ পিছত আছে আকৌ 5000ৰ ঘৰত 6 আছে 10000ৰ ঘৰত 3 আছে 100000ৰ ঘৰত আৰু 5 আছে আমাৰ মিলিয়নৰ ঘৰত ঠিক আছে তো প্ৰথম এই 5 টোক এক্সপান্ড কৰো তো 5 টো কাৰ ঘৰত আছে 5 টো আছে আমাৰ মিলিয়নৰ ঘৰত ইট উইল বি 5 ইনটু 1 মিলিয়ন লিখিম আমি 1 10 100 1000 10000 100000 it will be million still যদি আপোনালোকৰ জিৰো গিটা মনত না থাকে তো গমে পাইছে কেনেকৈ কৰিব লাগিব just 5 টো বাদ দি কেনে যিমান গিটা নাম্বাৰ আছে হিমান গিটা জিৰো বহাই দিও ইয়াতে it will be ইয়াতে যেনকা 5 আছে ইয়াতো 5টা সৰি ইয়াতে যেনকা 6 আছে ইয়াতো 6টা জিৰো হৈ যাব ঠিক আছে প্লাস নেক্সট কোন আছে নেক্সট আছে 3 ইনটু সাও এটো নেক্সট আছে 3 তো 3 কাৰ ঘৰত আছে 3 আছে আমাৰ 100000 ঘৰত 3 ইনটু 100000 প্লাস কোন আছে প্লাস আছে 6 টু কাৰ ঘৰত আছে 6 ইনটু 10000 ঘৰত আছে it will be 6 into 10000 plus আছে 5 কাৰ ঘৰত আছে 5 আছে আমাৰ 1000 ঘৰত it will be 5 into 1000 plus 9 কাৰ ঘৰত আছে 100 ঘৰত আছে it will be 9 multiply 100 plus 5 কাৰ ঘৰত আছে 5 আছে 10 ঘৰত it will be 5 multiply with tens plus 1 কাৰ ঘৰত আছে sorry 1 সৰে ঘৰত আছে that will be plus 1 multiply with 1 এনেকে আমি ধুনিয়াকে মেথছ পুৰা সলভ কৰিম তো এটো ধুনিয়াকে স্ক্ৰিনশ্বট লৈ লওক আৰু লিখি লওক ওকে এবাৰ হক 3 নম্বৰ কোৱেশ্চনটো চাও এটো অকমান মেথছটো ডাঙৰ হ'ব তো চাওক ইয়াতে মই ফাৰ্স্ট অফ অল প্লেস ভ্যালু চাৰ্ট নুসুৱাকে ট্ৰাই কৰিম কেনেকে ট্ৰাই কৰিম এটো 0 হ'ব আমাৰ চাওক কেনেকে কৰো এটো 0 হ'ব আমাৰ 1s পজিশনত তাৰ পিছত 10s 100 1000 10000 100000 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন তো এই ধৰণে মই ট্ৰাই কৰিম তো এটো হ'ব 470 মিলিয়ন 529000 আৰু হ'ব 180 এনেকে আমি ট্ৰাই কৰিম উইদাউট প্লটিং ইট অন প্লেস ভ্যালু চাৰ্ট বাট আপোনালোকৰ কিবা যদি ডাউট থাকিব পাৰে যাৰ কাৰণে মই আকৌ এবাৰ লিখি দিছো ইয়াতে এটো চাব 470 million 529180 ঠিক আছে এবাৰ এক্সপান্ড কৰো আহক তো এটো ৰাপ কৰি দিছো মই প্ৰথম এক্সপান্ড কৰিম কাক 4 টুক এক্সপান্ড কৰিম that will be 4 multiply with কৰ ঘৰত আছে 4 to 100 মিলিয়ন ঘৰত আছে তেনেহলে 100 মিলিয়ন আমি লিখিম তেনেহলে কি হ'ব 1 2 3 4 5 6 7 8 আঠটা 0 থাকিব আমাৰ 100 মিলিয়ন ঘৰত 1s 10s 100 কমা দিম 1000 10000 100000 কমা দিম মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন ওকে পারফেক্ট হল ইটো প্লাস কোন থাকিব প্লাস 7 টু থাকিব 7 কা ঘৰত আছে 7 আছে আমাৰ কা ঘৰত 10 মিলিয়ন ঘৰত it will be 7 multiply with 10 million 1 2 3 4 5 6 7 1s 10 100 1000 10000 100000 million 10 million okay মই এটা ট্ৰিক শিকাইছিলো আপোনালোকক যিমান স্টেপস বুৰ বাঢ়ি যাব হিমান জিৰো বিলাকৰ নাম্বাৰ কমি যাব ইয়াতে 0 আছিল কেইটা 8টা আছিল ইয়াতে হৈ যাব কেইটা ইয়াতে 7টা হৈ যাব 0 ঠিক আছে প্লাস এতিয়া আকৌ কোন আছে প্লাস কোন আছে এতিয়া প্লাস আছে 0 প্লাস 0 কাৰ ঘৰত পৰিছে 0 টু চাও 0 পৰিছে মিলিয়নৰ ঘৰত it will be 0 multiply 1 million হৈ যাব 1 2 3 4 5 6 1s 10 100 1000 10000 100000 মিলিয়ন এনেকে আমি লিখিম এটো মই সাইড কৰি দিছো প্লাস কোন আছে এতিয়া প্লাস আছে আমাৰ 5 টু কাৰ পৰিছে 5 টু পৰিছে আমাৰ 100000 ঘৰত it will be 5 multiply with 100 and 1000
প্লাস কোন আছে প্লাস আছে আমাৰ 2 2 কা ঘৰত পৰিছে 2 পৰিছে আমাৰ 10000 এর ঘৰত তো ভেরি সিম্পল 2 মাল্টিপ্লাই উইথ কি হ'ব 10000 হৈ যাব প্লাস প্লাস কোন আছে প্লাস আছে আমাৰ এই 9 9 2 ঘৰত পৰিছে 9 2 পৰিছে 1000 এর ঘৰত তেনে হলে 9 মাল্টিপ্লাই উইথ 1000 হৈ যাব প্লাস 1 1 2 কা ঘৰত পৰিলে 1 2 কৰিলে 100 এর ঘৰত that will be 1 multiply with 100 হৈ যাব প্লাস আকৌ আছে আমাৰ 8 8 টু কা ঘৰত পৰিছে 8 টু পৰিছে আমাৰ 10 এর ঘৰত তেনে হলে 8 multiply with 10 কৰি দিম প্লাস 0 0 টু কা ঘৰত পৰিছে 0 টু পৰিছে 1 এর ঘৰত that will be 0 multiply with 1 কৰি দিম তো বুজি পাইছে এনেকে আমি এক্সপান্ড কৰিব লাগে এখিনি ধুনিয়াকে স্ক্রিনশট লৈ লওক আৰু লিখি লওক ওকে এবাৰ আমি 4 নাম্বাৰটো কৰো মই স্পেস নথকাৰ কাৰণে 3 নাম্বাৰ কোৱেশ্চনটো ৰাপ কৰি দিছো ঠিক আছে যদি আপোনালোকে চাব খুজে ব্যাকওয়ার্ড গৈ গনে এবাৰ চাই লব তো 4 নাম্বাৰ কোৱেশ্চনটো চাও যেহেতু আমি 3 সলভ কৰিছো এটো মই প্লেস ভ্যালু চাৰ্টত বহাই লম তাৰ আগতে মই ট্রাই কৰিম নসোৱাকে যেনে ওয়ান্স টেন্স 100 তাৰ পিছত আহিব 1000 10000 100000 মিলিয়ন 10 million 100 million তাৰ পিছত আহিব বিলিয়ন it will be 2 billion 790 million 179,000 আৰু 500 তো এনেকে আমি উলিয়াব পাৰো স্টিল মই এবাৰ কি কৰিম প্লেস ভ্যালু চাৰ্টত বহাই দিম ম্যাথটো it will be 2 billion 790 million 179,000 আৰু 500 হৈ যাব ওকে তো আহক এক্সপান্ড কৰো ম্যাথটো ওকে তো প্ৰথম এক্সপান্ড কৰিম আমি 2 that will be 2 multiply কি হৈ যাব 1 billion যদি আপোনালোকৰ মনত নাই জাস্ট ডিজিটস কিটা কাউন্ট কৰিলে হল আপোনালোকৰ ইজিলি উলাই আহিব কি হৈ যাব 1 2 3 4 5 6 7 8 9 to 0 হ'ব যদি মনত নাই এইগিটা চালে হল ইয়াৰ 9টা ডিজিটস আছে হয় না 9টা ডিজিটস আছে তো আমি 9টা 0 লগাই দিম ইয়াতে খালি কমাটো দিব না পাৰিব আপোনালোকে এই ট্ৰিকটো ব্যৱহাৰ কৰক অসুবিধা নাই তো 1 10 100 কমা 1000 10000 100,000 কমা মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন আৰু আহিব এটা বিলিয়ন ঠিক আছে পারফেক্ট প্লাস কাক এক্সপান্ড কৰিম আমি 7 টু এক্সপান্ড কৰিম 7 টু কা ঘৰত আছে 7 টু আছে আমাৰ 100 মিলিয়নৰ ঘৰত আছে that will be 7 multiply কেইটা 0 হৈ যাব এতিয়া 1 2 3 4 5 6 7 8 আটটা 0 হৈ যাব ঠিক আছে 1 100 1000 10000 100,000 million 10 million 100 million plus some ami 9 9 to কা ঘৰত আছে that will be 9 multiply ami 9 to আছে 10 million ৰ ঘৰত it will be 9 multiply লিখিম আমি কি 10 million হে আমি লিখিম তো 1 2 3 4 5 6 7 1 100 1000 10000 100,000 million 10 million okay perfect তাৰ পিছত আছে আমাৰ 0 0 to কা ঘৰত আছে 0 to আছে মিলিয়নৰ ঘৰত plus 0 multiply লিখিম মই 1 million it will be 1 2 3 4 5 6 1 100 1000 10000 100,000 million okay plus কোন আছে plus আছে আমাৰ 1 1 to কা ঘৰত আছে 1 to 100,000 আছে that is 1 multiply with 100,000 আমি লিখি দিম হল plus 7 to কা ঘৰত আছে 7 to আছে আমাৰ 10,000 ঘৰত it will be 7 multiply with 10,000 plus 9 to কা ঘৰত আছে 9 to আছে আমাৰ 1000 ঘৰত তেনে হলে 9 multiply with 1000 plus 5 to কা ঘৰত আছে 5 to আছে আমাৰ 100 ঘৰত that will be 5 multiply with 100 plus a 0 to কা ঘৰত আছে 10 ৰ ঘৰত আছে তেনে হলে 0 multiply with 10 plus last 0 to কা ঘৰত আছে এটো আছে 1 ৰ ঘৰত তেনে হলে 1 ৰ ঘৰত তেনে হলে হৈ যাব 0 multiply with 1 তো এনেকুৱা অলপ ম্যাথছ বিলাক দীঘল হ'ব পাৰে বাট আমি স্টেপ ওয়াইজ ধুনিয়াকৈ কৰি যাব পাৰিম
তো এইটো ধুনিয়াকে স্ক্ৰিনশ্বট লৈ লওক এইটো মই ঠিক কৰি দিছো এইটো 0 হয় দেই তো ধুনিয়াকে স্ক্ৰিনশ্বট লৈ লওক আৰু এইটো লিখি লওক তো এই যদি ভিডিওটোৰ নোটছ নাইবা পিডিএফ টো আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে আপোনালোকে ধুনিয়াকে জয়েন হ'ব মই এইখিনি ধুনিয়াকে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া শুনা কৰি থাকক বহুত বহুত ধন্যবাদ